নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 1 প্ৰাৰম্ভিক সমাজৰ অল মোষ্ট ইম্পৰ্টেণ্ট 4, 5 আৰু 6 নম্বৰৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, আদিম মানৱৰ উৎপত্তিৰ বিষয়ে চমু আভাস দিয়া অথবা জীৱাশ্ম উৎপত্তিৰ বিষয়ে বৰ্ণনা কৰা। এনসাৰ, আদিম মানৱৰ উৎপত্তি বা জীৱাশ্মৰ উদ্ধাৰৰ সম্বন্ধে সঠিক সময় জানিব পৰা নাযায়। তথাপি নৃতত্ত্ববিদসকলে ধাৰণা কৰা মতে আজিৰ পৰা প্ৰায় 5 নিযুত বৰ্ষ পূৰ্বে পৃথিৱীৰ বুকুত মানৱজাতীয় প্ৰাণীৰ আবিৰ্ভাৱ ঘটিছিল বুলি ধাৰণা কৰিছে। আনহাতে বৰ্তমানৰ অৱস্থাপ্ৰাপ্ত আধুনিক মানৱৰ উৎপত্তি কাল আজিৰ পৰা 1,60,000 বছৰৰ আগৰ বুলি ধাৰণা কৰা হৈছে। মানৱৰ ইতিহাসৰ এই সুদীৰ্ঘ সময়ছোৱাত মানুহে ফল-মূল আৰু জীৱ-জন্তু চিকাৰৰ জৰিয়তে জীৱন যাপন কৰিছিল। চিকাৰৰ কাৰণে নানান ধৰণৰ শিলৰ আৰ্হি বা সঁজুলি তৈয়াৰ কৰি লৈছিল। মানুহৰ ক্ৰম বিকাশৰ আহিলা হিচাপে জীৱাশ্মসমূহৰ পৰা আমি বহুতো কথাৰ সম্ভেদ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰি বিভিন্ন সময়ত আৱিষ্কাৰ হোৱা চিত্ৰ গুহা মানুহৰ পৰাও আমি প্ৰাচীন মানৱৰ ইতিহাস জানিব পাৰিছোঁ। অৱশ্যে এনেধৰণৰ আৱিষ্কাৰবোৰক পণ্ডিতসকলে প্ৰথমে প্ৰাচীন মানৱৰ অস্তিত্ব বুলি মানিবলৈ টান পাইছিল। পিছলৈ পণ্ডিতসকলে জীৱাশ্মবোৰৰ পৰা মানৱৰ ক্ৰমবিকাশ সম্বন্ধে নানা ধৰণৰ প্ৰমাণিক তথ্য লাভ কৰিছিল। ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা জীৱাশ্মবোৰৰ প্ৰত্যক্ষভাৱে কাল নিৰূপণ কৰি সিদ্ধান্তত উপনীত হৈছিল। ইয়াৰ উপৰি শিলত লুকাই থকা জীৱাশ্মসমূহৰ সময় বা বয়স সম্বন্ধে শিলবোৰৰ বয়স নিৰ্ধাৰণৰ দ্বাৰাও নিৰূপণ কৰা হৈছিল। এনেদৰে জীৱাশ্মসমূহৰ সময়ৰ দ্বাৰা মানৱ সমাজৰ উৎপত্তিৰ বয়স নিৰূপণ কৰা হৈছিল। অৱশ্যে ধৰ্মীয় বিশ্বাসৰ কাৰণে বহুতো পণ্ডিতে এতিয়ালৈ আৱিষ্কৃত হোৱা জীৱাশ্মসমূহৰ লগত আধুনিক মানৱৰ কোনো সম্পৰ্ক নাই বুলি ক'ব খোজে। কাৰণ বাইবেলত বিশ্বাসী পণ্ডিতসকলে মানৱৰ অস্তিত্ব ভগৱানৰ সৃষ্টি আছিল বুলি বিশ্বাস কৰে। উদাহৰণ হিচাপে 1856 চনত জাৰ্মানীৰ ডাছেলডৰ্ফ নামৰ নগৰৰ ওচৰত অৱস্থিত নিয়াণ্ডাৰ উপত্যকাৰ এটি গিৰিখাতত এটি চূণ শিলৰ খনিত থলুৱাসকলে এটি মানৱৰ লাওখলা আৰু কংকালৰ কিছু অংশ আৱিষ্কাৰ কৰিছিল। পিছত কাৰ্ল ফালৰোড নামৰ এজন শিক্ষকে এইখিনি বস্তুৰ ওপৰত অধ্যয়ন কৰিছিল। এনে অধ্যয়ন বা গৱেষণাৰ অন্তত সেই আৱিষ্কৃত জীৱাশ্মখিনি আধুনিক মানৱৰ অৱশিষ্ট নাছিল বুলি মত পোষণ কৰিছে। কিন্তু ইয়াৰ পিছত এই অৱশিষ্টখিনি জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেশতত্ত্ব বিভাগৰ অধ্যাপক হাৰমান ছাফহাউছেনে গভীৰভাৱে অধ্যয়ন কৰে। অধ্যয়নৰ অন্তত তেওঁৱে জীৱাশ্মখিনি আধুনিক মানৱৰ পৰিৱৰ্তে ইতিমধ্যে বিলুপ্তি হোৱা মানৱ প্ৰজাতিৰ বুলি দাবী কৰি এই বিষয়ে এটি বিবৃতি প্ৰকাশ কৰে। অৱশ্যে জাৰ্মানীৰ আন পণ্ডিতসকলে ছাফহাউছেনৰ সিদ্ধান্ত মানি ল'বলৈ টান পালে। তেওঁলোকে এই জীৱাশ্ম আৰু লাওখলাটো অতীতৰ কোনোবা আধুনিক মানৱৰ অৱশিষ্ট বুলি ঘোষণা কৰিছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে জীৱাশ্ম উদ্ধাৰৰ প্ৰক্ৰিয়াটো এটি কষ্টকৰ বিষয়। সঠিক কাল নিৰূপণৰ বাবে জীৱাশ্মৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰাটো অত্যন্ত জৰুৰী। কুৱেশ্যন নম্বৰ 2, প্ৰাচীন মানৱৰ শৰীৰৰ ভাগবোৰ বা অংগবোৰৰ বিষয়ে চমুকৈ লিখা। এনসাৰ, প্ৰাচীন মানৱৰ অস্তিত্বক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে।
হাড়ৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ এটা ভাগক আন এটা ভাগৰ পৰা পৃথক কৰা হৈছে। উদাহৰণ হিচাপে প্ৰাচীন মানৱৰ এই প্ৰজাতিবোৰক মূলতঃ লাওখোলাৰ আকাৰ আৰু থুতুৰিৰ হাড়ৰ কলা কৌশল বোলা প্ৰক্ৰিয়াৰ ফলতে এনেধৰণৰ লক্ষণবোৰৰ ক্ৰমবিকাশ ঘটিছিল বুলি অনুমান কৰা হৈছে। উদাহৰণ হিচাপে দুই ভৰিৰ ওপৰত থিয় দি খোজ কঢ়াৰ ফলত মানুহৰ হাত দুখন কেঁচুৱা বা অন্যান্য সামগ্ৰী কঢ়িয়াব পৰাকৈ মুক্ত হৈ পৰিছিল। আনহাতে হাত দুখন বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত থিয় দি খোজ কঢ়াৰ দক্ষতাও বাঢ়িবলৈ ধৰিছিল। ইয়াৰ ফলত হাত দুখন অন্য ৰূপত ব্যৱহাৰ কৰিব পৰাকৈ মুক্ত হোৱাৰ উপৰিও খোজ কাঢ়োতে চাৰিঠেঙীয়া জন্তুতকৈ কম শক্তি প্ৰয়োগ হৈছিল। এনেদৰে খোজ কাঢ়োতে ৰাহি হোৱা শক্তিখিনিৰে দৌৰা কাৰ্যত সহায়ক হৈছিল। উল্লেখ কৰিব পাৰি যে মানৱে প্ৰথমে ভৰিৰে খোজ কঢ়াৰ প্ৰমাণ ৩৬ নিযুত বছৰ পূৰ্বৰ পৰা প্ৰমাণ পোৱা যায়। উদাহৰণ হিচাপে টানজানিয়াৰ লিটলি নামৰ ঠাইত উদ্ধাৰ হোৱা জীৱাশ্মৰ পদচিহ্ন বা ইটালীৰ ইথিওপিয়াৰ হাড়ৰ নামে ঠাইত উদ্ধাৰ হোৱা অংগ হাড়ৰ জীৱাশ্মই প্ৰাচীন মানৱৰে দুই ভৰিৰে খোজ কঢ়াৰ প্ৰমাণ পোৱা যায়। কুৱেশ্যন নম্বৰ 3, আদিম হোম' বা আদিম পুৰুষৰ ক্ৰমবিকাশৰ বিষয়ে উল্লেখ কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 4, মানৱৰ ক্ৰমবিকাশৰ কাহিনী চমুকৈ বৰ্ণনা কৰা অথবা আধুনিক মানৱৰ ক্ৰমবিকাশৰ কাহিনীৰ চমু ইতিহাস ব্যাখ্যা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 5, আদিম মানৱৰ খাদ্য সম্বন্ধে আলোচনা কৰা অথবা আদিম মানৱে কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল সেই বিষয়ে চমুকৈ উল্লেখ কৰা। উত্তৰটো তোমালোকে চাই লোৱা।
Question number 6. আদিম মানৱৰ বাসস্থান সম্পৰ্কে চমু আভাস দিয়া। উত্তৰটো তোমালোকে চাই লোৱা। Question number 7. আদিম মানৱৰ আহিলা নিৰ্মাণ সম্বন্ধে আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। Question number 8. প্ৰাচীন কালত ভাষা আৰু কলাৰ অগ্ৰগতিৰ বিষয়ে চমুকৈ উল্লেখ কৰা। উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা। Question number 9. আদিম মানৱৰ চিত্ৰকলা সম্বন্ধে আলোচনা কৰা অথবা প্ৰাচীন কালৰ চিত্ৰকলাৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰা। উত্তৰটো তোমালোকে চাই লোৱা। Question number 10. হাৰ্জাসকল কোন আছিল? তেওঁলোকৰ বিষয়ে চমুকৈ আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা।
Question number 11. মানৱ উৎপত্তিৰ আঞ্চলিক ধাৰাবাহিকতা আৰ্হিমতৰ সপক্ষে থকা যুক্তিবোৰ আলোচনা কৰা। পুৰাতাত্ত্বিক তথ্য প্ৰমাণবোৰৰ ই এটা প্ৰতিয়নযোগ্য ব্যাখ্যা দিয়া বুলি তোমালোকে ভাবানে? উত্তৰটো তোমালোকে চাই লোৱা। Question number 12. বৰ্তমানৰ জনজাতি খাদ্য সংগ্ৰহ আৰু চিকাৰৰ মাজত অতীতৰ জনজাতিসকলৰ মাজত খাদ্য সংগ্ৰহ আৰু চিকাৰ কাৰ্যৰ মাজত তুমি পাৰ্থক্য থকা বুলি ভাবানে? উত্তৰটো তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত HS ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাব পাৰিবা। ধন্যবাদ।